ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে চিটি 18 ব্ৰেকিং নিউজ লকডাউন বৃদ্ধি আৰু প্ৰৱজিত শ্ৰমিকে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত কাইলৈ বিয়লি পুনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি 3 বজাত ভিডিঅ' কনফাৰেন্স যোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিব মোদীয়ে 17 মে তৃতীয় পৰ্যায়ৰ লকডাউন সামৰণি পৰিব লকডাউনৰ শিথিলকৰণ আৰু নতুন নীতি নিৰ্দেশনা সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰে কথা পাতিব প্ৰধানমন্ত্ৰীগৰাকীয়ে পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিব মোদীয়ে ইফালে আজি দেশৰ সাম্প্ৰতিক পৰিস্থিতি আৰু লকডাউন সন্দৰ্ভত প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিবৰ সৈতে বাৰ্তালাপ কৰে কেবিনেট সচিব ৰাজীৱ গৌবাই ভিডিঅ' কনফাৰেন্স যোগে কথা পাতে কেবিনেট সচিবগৰাকীয়ে এই বাৰ্তালাপত কেইবাখনো ৰাজ্যৰ মুখ্য সচিবে লকডাউন বৃদ্ধিৰ বিৰোধিতা কৰিছে ৰেড গ্ৰীণ আৰু অৰেঞ্জ জোন ঘোষণা কৰাৰ সন্দৰ্ভতো মতবিৰোধ প্ৰকাশ কৰিছে কেইবাখনো ৰাজ্যসমূহৰ পৰা মতামত লোৱাৰ পিছতে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে কেবিনেট সচিবজনে আইজানক ব্ৰেকিং নিউজ তিনচুকীয়াৰ লেখামণি থানাৰ অন্তৰ্গত হাছা কল শুকাব ঘটনা সংঘটিত হৈছে হাই ভল্টেজ বৈদ্যুতিক তাৰত লাগি 8 বছৰীয়া শিশুৰ কৰুণ মৃত্যু শিশুটিৰ নাম হৈছে ঋতুৰাজ মৰাণ কেপি ইংলিছ হাইস্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল ঋতুৰাজ শক্তি বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে শিশুটিৰ কৰুণ মৃত্যু হোৱা বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে পুনৰবাৰ জনাইছো তিনিচুকীয়াৰ লেখামণি থানাৰ অন্তৰ্গত হাছা কল শুকাব ঘটনা সংঘটিত হৈছে হাই ভল্টেজ বৈদ্যুতিক তাৰত লাগি 8 বছৰীয়া শিশুৰ কৰুণ মৃত্যু শিশুটিৰ নাম হৈছে ঋতুৰাজ মৰাণ কেভি ইংলিছ হাইস্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ঋতুৰাজ শক্তি বিভাগৰ কৰ্মচাৰী হেমাহিৰ বাবে গাফিলতিৰ বাবে শিশুটিৰ এনেধৰণে কৰুণ মৃত্যু হোৱা বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে মহানগৰীৰ সমীপৱৰ্তী জাগিৰ ৰোডতো সংঘটিত হৈছে আন এক কৰুণ ঘটনা কুঁৱৰী বিলত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছে এটি কিশোৰৰ মৃত কিশোৰটিৰ নাম হৈছে উমানন্দ দেউৰী সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল বিলখনত স্থানীয় ৰাইজে তৎপৰতাৰে বিলৰ পৰা উদ্ধাৰ কৰিছে উমানন্দৰ মৃতদেহ জাগিৰ ৰোডতো সংঘটিত হৈছে আন এক কৰুণ ঘটনা কুঁৱৰী বিলত গা ধুবলৈ গৈ সলিল সমাধি এটি কিশোৰৰ মৃত কিশোৰটি হৈছে উমানন্দ দেউৰী সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল বিলত স্থানীয় ৰাইজে তৎপৰতাৰে বিলৰ পৰা উদ্ধাৰ কৰিছে উমানন্দৰ মৃতদেহ আইছে আন এক ব্ৰেকিং নিউজ বৰ্ষীয়ান সাংবাদিক সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ দেহাৱসান 83 বছৰ বয়সত মৃত্যু বৰঠাকুৰৰ সাংবাদিকগৰাকীৰ মৃত্যুত গহপুৰত গভীৰ শোকৰ ছাপ পৰিছে অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল বৰঠাকুৰ কেইবাখনো কাকত আলোচনীত সাংবাদিকতা কৰাৰ লগতে লিখা মেলাও কৰিছিল বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে বিশিষ্ট সাংবাদিকজনৰ মৃত্যুৰ শোকাহত হৈ পৰিছে সাংবাদিক সমাজ এগৰাকী বৰ্ষীয়ান সাংবাদিকৰ মৃত্যু আৰু সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ দেহাৱসান ঘটিছে 30 বছৰ বয়সত সাংবাদিকগৰাকীৰ মৃত্যুৰ এতিয়া গহপুৰত পৰিছে শোকৰ ছাপ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল বৰঠাকুৰ কেইবাখনো কাকত আলোচনীত সাংবাদিকতা কৰাৰ লগতে লিখা মেলাও কৰিছিল বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে বিশিষ্ট সাংবাদিকজনৰ মৃত্যুৰ এতিয়া শোকাহত হৈ পৰিছে সাংবাদিক সমাজ নিউজ 18 তৰফৰ পৰা আমি জনাইছো অলেখ শ্ৰদ্ধাঞ্জলি এগৰাকী বিশিষ্ট সাংবাদিকৰ মৃত্যু আলেখ ব্ৰেকিং নিউজ লখিমপুৰৰ নাও বৈচাত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰিলে পথৰ কাষৰ গছত দুৰ্ঘটনা থিতাতে নিহত হৈছে ট্ৰাক চালক দিগন্ত দাস লখিমপুৰৰ চাৱতী চৌখামত ঘৰ চালক দিগন্তৰ লখিমপুৰ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটি শোকাবহ দুৰ্ঘটনাৰ খবৰ আহিছে লখিমপুৰৰ পৰা নাও বৈচাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটি নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰিলে পথৰ কাষৰ গছত থিতাতে নিহত হৈছে ট্ৰাক চালক দিগন্ত দাস লখিমপুৰৰ চাৱতী চৌখামত এই ঘৰ চালকজনৰ লখিমপুৰ অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি পৰৱৰ্তী খবৰে কৰুণ ঘটনা জাগুনত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত লোকজন হৈছে সুইত্ৰ বাহাদুৰ লিম্বু নিজ গৃহতে বিদ্যুতৰ কাম কৰি আছিল ব্যক্তিগৰাকীয়ে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং টিহুটি গাঁৱত ঘটনাটো সংঘটিত হৈছে জনাইছে জাগুনত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু হৈছে মৃত লোকজন হৈছে সুইত্ৰ বাহাদুৰ লিম্বু নিজ গৃহতে বিদ্যুতৰ কাম কৰি আছিল তেওঁ আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং তিনিহুটি গাঁৱত এই কৰুণ ঘটনাটি সংঘটিত হৈছে নিজ গৃহতে কাম কৰি থকা অৱস্থাত এনেদৰে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে জাগুনত সুইত্ৰ বাহাদুৰ লিম্বু
2109 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতৰ মৃত্যু সাৱটি লৈছে 128 জনকৈ লোকে শনিবাৰে পুৱা 8 বজালৈকে 1981 জনৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত সৰ্বাধিক 779 জনৰ মৃত্যু ভাৰতত এই পৰ্যন্ত সংক্ৰমিত লোকৰ সংখ্যা 62939 জন ভাৰতত আৰোগ্য লাভ কৰিছে 19357 জন লোকে বিগত 24 ঘণ্টাত ইতিমধ্যে মৃত্যুৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে আৰু বৰ্তমান মৃত লোকৰ সংখ্যা ভাৰতত বৃদ্ধি পাই হৈছে 2109 গৰাকী বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 128 জনৰ শনিবাৰে পুৱা 8 বজালৈ 1981 জনৰ মৃত্যু হৈছে আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক 779 জন লোকৰ মৃত্যু এই পৰ্যন্ত ভাৰতত সংক্ৰমিত লোকৰ সংখ্যা 62939 জন পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো লকডাউনৰ সুযোগ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে এটা মতা গড় হত্যা কৰি কাটি লৈ গ'ল খৰ্গ উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ দুৱামাৰী বন শিবিৰ এলেকাত এই ঘটনাটি সংঘটিত হৈছে লকডাউনৰ মাজতে কাজিৰঙাত গড় হত্যা দুটা বন শিবিৰৰ মাজত গড় হত্যা কৰি চোৰাং চিকাৰীয়ে কাটি নিলে খৰ্গ অত্যাধুনিক AK-47ৰে হত্যা কৰিলে গড়টোক ভোকে নাপালে বন কৰ্মীয়ে মহামাৰী কৰোনাৰ আতংকৰ সুযোগ লৈছে চোৰাং চিকাৰীয়ে লকডাউনৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2020 বৰ্ষৰ প্ৰথমটো গড় হত্যা উদ্যানখনৰ অগ্ৰতলি বনাঞ্চলৰ দুৱামাৰী বন শিবিৰ এলেকাত 2-3 দিন পূৰ্বে হত্যা কৰিলে গড়টো উৎকট গোন্ধৰ উৎস বিচাৰিহে গড়ৰ মৃতদেহ উদ্ধাৰ কৰিলে বন কৰ্মীয়ে হয় যোৱাকালি আমি 5:30 PM এটা খবৰ আমাৰ কেম্প আছিল এন্টিবেচিং কেম্প আছিল দুৱামাৰী আৰু সহলা কেম্প দুইটা কেম্পৰ মানুহে এটা স্মেল পাইছিল তো হেতু অনুসন্ধান কৰি গৈ থাকোঁতে তেওঁলোকে এটা মৰা গড় পালে আৰু গড়টো খৰ্গ কাটি নিয়াৰ চিন পালে ঘটনাস্থলীত উদ্ধাৰ AK-47ৰ গুলিৰ 8টা খালী কাৰ্টিজ দুজাই গুলিয়ে ভেদ কৰিলে দুৰ্ভগীয়া গড়টোৰ শৰীৰ AK-47ৰ 8 জাই গুলি ফুটোৱাৰ পিছতো গমেই নাপালে কাজিৰঙাৰ বন বিভাগে গড় হত্যা কৰি খৰ্গ কাটি লৈ নিৰ্বিঘ্নে কাজিৰঙাৰ পৰা ওলাই গ'ল চোৰাং চিকাৰী অনুসন্ধান কালত আমি পালো যে তাতে 8 ৰাউণ্ড আমি AK-47ৰ এম্পটি সেলছ ৰিকভাৰ হৈছিলে অন দ্য স্পট আৰু ভেৰি ক্লোজ ৰেঞ্জ অনলি 10 মিটাৰ ডিষ্টেন্সৰ পৰা মাৰিছে এই ঘটনাই উদঙালে কাজিৰঙাৰ নিৰাপত্তাৰ স্বৰূপ নতুন সশস্ত্ৰ বাহিনী নিয়োগৰ পিছতো কাজিৰঙাত কমা নাই চোৰাং চিকাৰীৰ দৌৰাত্ম 2019 বৰ্ষত কাজিৰঙাত চোৰাং চিকাৰীয়ে 3টা গড় হত্যা কৰাৰ বিপৰীতে এই বছৰ প্ৰথমটো গড় হত্যা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চুৰ গলে বুদ্ধি ওলোৱা বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে সম্প্ৰতি হাতীৰ সহায়ত বনাঞ্চলখনৰ দুৱামাৰী অঞ্চলটোত চোৰাং চিকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে কিন্তু বৰ্তমানলৈ কোনো সংসূত্ৰ উলিয়াব পৰা নাই চোৰাং চিকাৰীৰ বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত উজনিটো বৃদ্ধি পাইছে তীব্ৰ আতংকৰ ভাৰতীয় ষ্টেট বেংকৰ অধীনৰ গ্ৰাহক সুৰক্ষা কেন্দ্ৰবোৰত অসুৰক্ষিত অৱস্থাত হোৱা জনসমাগমে চিন্তিত কৰিছে নিয়োজিত কৰ্মীসকলক কৰোনা সংক্ৰমণৰ তীব্ৰ আশংকাই দেখা দিছে কেন্দ্ৰসমূহত চৌদিশে কোভিড-19ৰ আতংকৰ মাজতে ভাৰতীয় ষ্টেট বেংকৰ অধীনৰ গ্ৰাহক সুৰক্ষা কেন্দ্ৰত অভাৱনীয় ভিৰ দৈনিক শ লোকে ব্যৱহাৰ কৰিছে একেটা বায়োমেট্ৰিক যাৰ ফলত কৰোনা সংক্ৰমণৰ তীব্ৰ আশংকাই দেখা দিছে এনে কেন্দ্ৰসমূহত সেৱা কেন্দ্ৰত অভাৱনীয় ভিৰক লৈ চিন্তিত জৰুৰী সেৱাত নিয়োজিত এইসকল কৰ্মীও একেটা বায়োমেট্ৰিক ব্যৱহাৰ কৰাৰ ফলত বাঢ়িছে সংক্ৰমণৰ আশংকা 50 years above কিছুমান আইছে
তেওঁলোকে দিব নজনাৰ কাৰণে আমি তেওঁলোকৰ ফিংগাৰটো ধৰি ধৰি বায়োমেট্ৰিকত দিবলগীয়া হয় কিন্তু এই বায়োমেট্ৰিকটোৱে একেটা বায়োমেট্ৰিক চবেই ইউজ কৰি আছে তো আমি বিচাৰিছোঁ যে SBI পৰা আমি বিচাৰিছোঁ যে বায়োমেট্ৰিকৰ যোনটো ছিষ্টেম এই ছিষ্টেমৰ জেগাত বেলেগ এটা কিবা উপায় কৰিব পাৰে নেকি এইটো আমিও SBI অনুৰোধ কৰিম এই দৃশ্য ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত অৱস্থিত গ্ৰাহক সুৰক্ষা কেন্দ্ৰৰ লকডাউনৰ মাজতে গ্ৰাহক সুৰক্ষা কেন্দ্ৰৰ যোগেদি লেনদেনৰ নিৰ্দেশ দিয়াৰ পাছৰে পৰা অভাৱনীয় হাৰত সমাগম হৈছে গ্ৰাহকৰ কিন্তু CSPবোৰত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা নথকাৰ ফলত আতংকিত হৈ পৰিছে CSPত নিয়োজিত কৰ্মীসকলে প্ৰত্যেকৰে হেণ্ড চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছে যদিও সেয়া কৰোনা সংক্ৰমণ ৰোধৰ বাবে পৰ্যাপ্ত নহয় সামান্য অৱহেলাৰ ফলতে মুহূৰ্ততে বিয়পিব পাৰে মহামাৰী কৰোনা ভাইৰাছ আমি সাৰ্ভিস দি আছো কিন্তু একচুয়ালি বায়োমেট্ৰিকৰ কথা যদি আমি ক'বলৈ যাওঁ বায়োমেট্ৰিকটো যোনটো প্ৰত্যেকে আমি যোনটো ইউজ কৰি আছো সেইটো কাস্টমাৰে ইউজ কৰি আছে তো ডেফিনেটলি COVID-19ৰ কাৰণে আমাৰ বহুত প্ৰবলেম আছে কেলে প্ৰত্যেকটো কাস্টমাৰক আমি হেণ্ড ৱাশ কৰি আহে হেণ্ড ৱাশ কৰাই আকৌ আমি চেনিটাইজেশ্যন কৰোঁ কিন্তু চেনিটাইজেশ্যন আপুনি কৰিলে যে এইটো যে নহ'ব কোনো গ্ৰান্টি নাই কেলে তেওঁলোকে আহে পইচা ল'বলৈ আহিছে তেওঁলোকৰ এতিয়া পইচাটো আমি দিবই লাগিব কিন্তু প্ৰকৃততে তেওঁলোকৰ এতিয়া আমাক SBI এইটো চিষ্টেম কৰিব লাগে যে উইদাউট আমাৰ যোনবোৰ CSPৰ বায়োমেট্ৰিক ধৰক পাছৰ চিষ্টেম কৰি দিলে ভাল হয় তেওঁলোকে আমাৰ বায়োমেট্ৰিকটো অঁতৰাই ফিংগাৰপ্ৰিণ্টটো অঁতৰাই কিনি এতিয়া কাষ্টমাৰক লগত আমিও সেফটি থাকিম আমি এইটো কাৰণে সেফটি থাকিম আমি আমাৰ ফিংগাৰপ্ৰিণ্টটো যদি নালাগে এটা বেছিকৈ আমাৰ বেটাৰ হয় সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বেংক কৰ্তৃপক্ষ আৰু বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ আহিছিল 7জন লোক কেঞ্চাৰ হস্পিটেললৈ আহিছিল দক্ষিণ হাতীৰ 4 গৰাকী মধ্য পালাংদি হাতীৰ 3 গৰাকী লোক বিৰুবাৰীলৈ যোৱা এটা পৰিয়ালৰ 5 গৰাকী লোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে বিৰুবাৰীলৈ গৈছিল 9 হাতীৰ 5 গৰাকী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ যোৱা লোকৰ সংস্পৰ্শলৈ অহা 19 জনক হোম কোৱাৰেণ্টাইন বৰপেটাত হোম কোৱাৰেণ্টাইনত থকা লোকৰ সংখ্যা বৃদ্ধি পালে 81 জনলৈ বৰপেটাত সম্পন্ন হৈছে 2293 জন লোকৰ স্বাস্থ্য পৰীক্ষা এই 2293 জন লোকৰ শৰীৰত এতিয়ালৈকে ধৰা পৰা নাই COVID-19ৰ উপস্থিতি সেয়া সকাহৰ বিষয় কিন্তু ইতিমধ্যে আমি জনাইছো যে বৰপেটা চহৰৰ 31 জন লোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ আহিছিল 7 জন আৰু কেঞ্চাৰ হস্পিটেললৈ আহিছিল দক্ষিণ হাতীৰ 4 গৰাকী মধ্য পালাংদি হাতীৰ 3 গৰাকী লোক বিৰুবাৰীলৈ যোৱা এই পৰিয়ালৰ 5 গৰাকী লোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে বিৰুবাৰীলৈ আহিছিল 9 হাতীৰ 5 গৰাকী লোক বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ যোৱা লোকৰ সংস্পৰ্শলৈ অহা 19 জন লোকক কৰা হৈছে হোম কোৱাৰেণ্টাইন বাংলাদেশৰ পৰা অহা জাহাজৰ কৰ্মচাৰী কোৱাৰেণ্টাইন মহানগৰী পাণ্ডু পোৰ্টত বাংলাদেশৰ দুখনকৈ জাহাজ শুক্ৰবাৰে নিশা গুৱাহাটীত উপস্থিত কয়লাভৰ্তি জাহাজ দুখন স্বাস্থ্য পৰীক্ষাৰ পিছত কোৱাৰেণ্টাইন কৰা হৈছে জাহাজৰ কৰ্মচাৰীসকলক দুখনকৈ জাহাজ আহিছিল বাংলাদেশৰ পৰা আৰু মহানগৰী পাণ্ডু পোৰ্টত এই জাহাজ দুখন উপস্থিত হোৱাৰ পিছতেই জাহাজ দুখনত থকা কৰ্মচাৰীসকলক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে শুক্ৰবাৰে নিশা উপস্থিত হৈছেহি গুৱাহাটীত এই কয়লাভৰ্তি জাহাজ দুখন ফলে দক্ষিণ মাজুলীৰ ভেকেলিৰ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত ভস্মীভূত হৈছে একেটা পৰিয়ালৰ ঘৰ জুইত জ্বলা যায় প্ৰায় লক্ষাধিক টকাৰ সা সামগ্ৰী ভেকুলীৰ চৰ অঞ্চল আৰু মাজুলীৰ মাজত যাতায়াত বিচ্ছিন্ন হৈ পৰাৰ বাবে ঘটনাস্থলীত উপস্থিত হ'ব নোৱাৰিলে অগ্নিনিৰ্বাপক বাহিনী ৰাইজে জুই নুমুৱাৰ চেষ্টা কৰিছে যদিও সফল হ'ব নোৱাৰিলে এক কৰোনা মহামাৰীৰ দৃশ্য আমি দেখুৱাইছো দক্ষিণ মাজুলীৰ ভেকেলিত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এটা পৰিয়ালৰ ঘৰ জুইত জ্বলা গৈছে লক্ষাধিক টকাৰ সা সামগ্ৰী ভেকুলীৰ চৰ অঞ্চল আৰু মাজুলীৰ মাজত যাতায়াত যিহেতু বৰ্তমান বিচ্ছিন্ন হৈ পৰিছে আৰু বিচ্ছিন্ন হৈ পৰাৰ বাবে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হ'বগৈ নোৱাৰিলে যাৰ ফলত স্থানীয় ৰাইজে অশেষ চেষ্টাৰ অন্তত জুই নুমাবলৈ সফল হ'ল যদিও কিন্তু যিসমূহ সম্পত্তি আছিল সেইসমূহ বচাব পৰা নগ'ল এক ভয়ংকৰ দৃশ্য এয়া দেখুৱাইছো য'ত দেখিবলৈ পোৱা গৈছে যে মাজুলীত অগ্নিকাণ্ড
ইফালে লকডাউনৰ সুযোগ লৈ ধুবুৰীত শিশু খাদ্যৰ নামত কেলেংকাৰী 10 কিলোগ্ৰামৰ পৰিৱৰ্তে বিতৰণ কৰা হৈছে 3 কিলোগ্ৰাম চাউল ব্যক্তিগত গুদামত মজুত ৰাখিছে অংগনবাড়ী কেন্দ্ৰৰ চাউল বীৰসিং ব্লকৰ ইউনিচেফৰ পৰা অহা চাউল গন্তব্যলৈ নগৈ সোমাইছেহি ধুবুৰী চহৰৰ এজনৰ ঘৰত এই অনিয়মৰ বলি হৈছে জিলাখনৰ প্ৰায় 2000 অংগনবাড়ী কেন্দ্ৰ মহানগৰ কামাখ্যা গেটৰ সুনীল সাহক নিলে চিকিৎসালয়লৈ কামাখ্যা গেট অঞ্চলত ফুৰি আছিল সুনীল হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ অমান্য কৰিছিল সুনীলৰ কাণ্ডত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল ভূতনাথ শ্মশানৰ চন্দাল সুনীল শাহ আৰু দুদিন পূৰ্বে দীপিকা নাথৰ অন্তিম সৎকাৰ কৰিছিল সুনীলে স্বাস্থ্য বিভাগৰ দল গৈ 108 যোগে লৈ আহিলে সুনীল শাহক পৰৱৰ্তী খবৰ নিউজ 18ৰ ধাৰাবাহিক বাতৰ পিছতে উচ্ছেদৰ জাননী পোৱা আমচাংবাসীৰ বাবে আহিল সাময়িক সকাহ লকডাউন প্ৰত্যাহাৰ পিছতে আমচাঙত প্ৰশাসনে চলাব উচ্ছেদ অভিযান বশিষ্ঠৰ ডিএফঅ'য়ে প্ৰেৰণ কৰা উচ্ছেদৰ জাননী পাই ক্ষুব্ধ হৈ পৰিছিল অঞ্চলবাসী এফালে ঘৰত সুৰক্ষিত হৈ থকাৰ আহ্বান আনফালে উচ্ছেদৰ জাননী চৰকাৰৰ দুমুখীয়া নীতিত খিলঞ্জীয়াৰ ক্ষোভ গুৱাহাটীৰ বতাহখুলিৰ জনশিমলু অঞ্চলৰ গাৰু বস্তিত বন বিভাগৰ উচ্ছেদৰ জাননী 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ একে ঠাইতে 70 বছৰ ধৰি বাস কৰা পৰিয়ালক উচ্ছেদৰ জাননী দিয়া ঘটনাই ক্ষোভিত কৰি তুলিছে অঞ্চলবাসীক আমার 70 বছর হল এতে 70 বছর আমার শ্বশুর দেউতা শ্বশুর মাহেঁতে গোটাইকেইটা ইয়াতে গোটাই ঢুকাবা ল'ৰা ছোৱালী নাতি পুতি এতিয়া গোটাই আমাৰ গোটাই পৰিয়ালেই এইখিনি জেগাত আমাৰে পৰিয়াল সেইটো মানুহ যুগ যদি ইমান যুগে যুগে দেখা নাই আজি আহি পেলাই গপকে আমাক এনেকে ক'লে আমি মানি ল'ম জানো আমচাং বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে 27/2013 নম্বৰৰ এটা গোচৰ সেই গোচৰৰ আধাৰতে 2018 চনৰ 13 আগষ্টত সাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা উচ্চ ন্যায়ালয়ে জৰীপৰ নিৰ্দেশ দিছিল আমচাং বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাটি কিন্তু উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ পালন নকৰিলে বন বিভাগে আৰু আমি যিমান দূৰ জানো যে সেই সাৰ্ভেৰ ফলত যি ফলাফল প্ৰকাশ হৈছিল সেই সাৰ্ভেৰ যি ফল সেই ফল আছিল যে এই জনশিমলুকে ধৰি এটা বিস্তীৰ্ণ অঞ্চল যি অঞ্চলত ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টে অবৈধভাৱে এভিকশন বা উচ্ছেদৰ কাৰ্যসূচী লৈছিল সেই উচ্ছেদ কাৰ্যসূচী লোৱা সেই অঞ্চলবিলাক বনাঞ্চলৰ বাহিৰত বুলি প্ৰমাণিত হৈছিল অৰ্থাৎ এই সাৰ্ভে ফল আছিল সেইটো কিন্তু দুৰ্ভাগ্যবশতঃ যে ফৰেষ্ট ডিপাৰ্টমেণ্টে বন বিভাগে এই গোটেই বিষয়টো মানি ল'বলৈ অস্বীকাৰ কৰিছিল আনকি 3 গৰাকী বিধায়কৰ অধ্যক্ষতাত গঠিত সমিতিয়ে সম্পন্ন কৰা জৰীপৰ তথ্যও উপেক্ষা কৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে ন্যায়ালয়ৰ সেই বিচাৰপীঠে কিন্তু সেই সময়তে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই 3টা ডিপাৰ্টমেণ্টৰ 3টা বিভাগৰ যি সাৰ্ভে সেই সাৰ্ভে ৰিপৰ্ট কোৰ্টক দাখিল কৰিবলৈ আদেশ দিছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেই সাৰ্ভেৰ ৰিপৰ্ট কিন্তু আজি পৰ্যন্ত কোৰ্টত দাখিল কৰা হোৱা নাই অৰ্থাৎ আমচাঙৰ বাউণ্ডাৰীৰ সীমাৰ ডিটাৰমিনেশ্যন বা সীমা ডিটাৰমাইন কৰা হোৱা নাই বা সেই সীমা নিৰ্ধাৰণ কৰা হোৱা নাই জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ মতে এতিয়াও নিৰ্ধাৰণ হোৱা নাই আমচাং বনাঞ্চলৰ সীমা এনে অৱস্থাত উচ্ছেদৰ জাননী পাই ক্ষুব্ধ হৈ পৰিছে থলুৱা লোকসকল কৰোনাৰ আতংকৰ সময়ত থলুৱা লোকক প্ৰাণে মৰাৰ ফন্দি কৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে এতিয়া এই মানুহকেইটা ক'ত যাব তাৰমানে আমাক কৰোনা ভাইৰাছ নোহাটো কৰোনা ভাইৰাছত হৈ যাই কিনি মৰক বুলি কিনে আমাক পঠিয়াইছে নেকি আমাক ওলাই যাব দি আছে আমি ক'ত যাম এতিয়া আমি কৰোনা ভাইৰাছত নমৰো এই এতিয়া চিন্তাতে মৰিব এতিয়া উচ্ছেদৰ জাননী পোৱা লোকসকলে প্ৰয়োজনত তেজ দি হলেও ভেটি বচোৱাৰ হুংকাৰ দিছে
লকডাউনৰ মাজতে বন বিভাগৰ নিৰ্দেশনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত লকডাউন সমাপ্ত নোহোৱালৈকে উচ্ছেদৰ নিৰ্দেশ স্থগিত ৰখাৰ ঘোষণা কৰিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এভিকশন কৰাটো আমাৰ ডিচিশ্যন আছে। ৱাইল্ড লাইফত কোনো মানুহ বহিব নোৱাৰে। এতিয়া নতুন যদি কোনো মানুহ বহে আমি লগে লগে উইদাউট নটিচ আমি এভিকশন কৰি দিব পাৰোঁ। কিন্তু অলপ হয়তো আগৰ মানুহ আছে বা অলপ পুৰণা হৈ গৈছে, তেতিয়া তেওঁলোকক আমি নটিচ কৰিবই লাগিব। নটিচ কৰাৰ ক্ষেত্ৰত যেহেতু আজিৰ দিনত লকডাউন চলি আছে, কিছুমান অসুবিধা ছ'চাইটি এজ এ হোল আছে আমাৰ, এই কাৰণত মানে মই কালি মাতি আনি প্ৰেক্টিকেলি কাক কাক দিয়া হৈছে আমাৰ ইয়াতে লিষ্ট নাই, যোৱাকালি আজি বন্ধ থকাৰ কাৰণে আমি আহকালি তাক মাতি টোটেল পিকচাৰটো আনি লওঁ। নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু খবৰ চিটি 18 এইখিনিতে সময় হ'ল এটি বিৰতিৰ। বাতৰিৰ মাজলৈ আপোনালোকে চাই আছে চিটি 18। লকডাউন কিছু শিথিল হোৱাৰ পিছতে গৃহ ৰাজ্যলৈ সোঁত বৈছে বহিৰাজ্যত আবদ্ধ লোকসকলৰ। ব্যক্তিগত বাহন, চৰকাৰীভাৱে যোগান ধৰা বাহন তথা চাইকেলতে স্বগৃহলৈ গতি কৰিছে লোকসকল। অসম সীমান্ত পোৱাৰ লগে লগে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বহিৰাজ্যৰ পৰা অহা লোকসকলৰ। অসমলৈ সোঁত বৈছে বহিৰাজ্যত আবদ্ধ লোকৰ। সীমান্তত বহিৰাজ্যৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা। ঠায়ে ঠায়ে হাৰাশাস্তিৰো অভিযোগ। অসমত লকডাউন কিছু শিথিল কৰাৰ পিছতেই সোঁত বৈছে বহিৰাজ্যত আবদ্ধ লোকসকলৰ। গৃহ ৰাজ্যত সোমোৱাৰ লগে লগে সীমান্তত কৰোৱা হৈছে স্বাস্থ্য পৰীক্ষা। স্বাস্থ্য পৰীক্ষাৰ অন্তত হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে। দৰং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰৱেশ পথত আৰক্ষী স্বাস্থ্য বিভাগৰ দল স্বাস্থ্য পৰীক্ষা কৰিছে জিলাখনত প্ৰৱেশ কৰা লোকসকলক। আন্তঃ জিলাৰ পৰা সোমাইছে 1306 গৰাকী লোক। 20 গৰাকীৰ বহিৰাজ্যৰ পৰা প্ৰৱেশ জিলাখনত। এয়া দৰঙৰ দৃশ্য। দৰং জিলা আৰু কামৰূপ জিলা সীমান্ত দুমুনিচকীত আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিছে বাহনসমূহৰ লোকসকলক। দৰং জিলাত প্ৰৱেশ কৰা লোকসকলক চিকিৎসকে স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ট্ৰেভেল হিষ্ট্ৰী পৰীক্ষা কৰিছে। জিলাখনত প্ৰৱেশ কৰা লোকসকলক ষ্টাম্প লগাই দিয়াৰ লগতে হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে। আমাৰ দৰং ডিষ্ট্ৰিক্টৰ বাহিৰৰ পৰা যিবিলাক মানুহ আহিছে, যেনেকৈ কামৰূপৰ পৰা হওক বা বৰপেটা নলবাৰী, আমি সেইবিলাক মানুহক তাৰমানে আমি ইয়াতে ৰাখি পেলাই, ইয়াতে আমাৰ মেডিকেল টীম আছে, তেওঁলোকক ৰাখি পেলাই আমি তেওঁলোকক মেডিকেল কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু যিবিলাক মানুহ আমাৰ দৰং ডিষ্ট্ৰিক্টৰ বাহিৰে যিবিলাক মানুহ আমাৰ যেনেকৈ শোণিতপুৰ বা ধেমাজি গৈছে, আমি তেওঁলোকক ডাইৰেক্ট পঠাই দিছোঁ। যিবিলাক মানুহ বাহিৰৰ পৰা আহিছে, আমাৰ বেলেগ ষ্টেটৰ পৰা হৈছে, আমি সেইবিলাকে চাইছোঁ। লগতে বহিৰাজ্যৰ পৰা অহা লোকসকলক পৰীক্ষা কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। বৰ্তমানলৈকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুমুনি চকীৰে বহিৰাজ্যৰ পৰা 20 জন লোক অহাৰ লগতে আন্তঃ জিলাৰ পৰা আহিছে 1306 জন লোক। আমাৰ যিটো এটা এণ্ট্ৰি পইণ্ট আছে, বাহিৰৰ পৰা যিবিলাক আহি আছে, আমাৰ এই দুমুনি চকী যিটোত আছে, আমাৰ ডক্টৰটোৱে চেকিংবিলাক কৰি আছে ডে এণ্ড নাইট। 24 আৱাৰ্ছ আমি ডিউটি দিছোঁ। স্কেনিং আছে, থাৰ্মেল স্কেনিং দি কৰা হৈছে। তেওঁলোকে থাৰ্মেল কৰা যদি কিবা এটা দেখা পাওঁ, চিমটমেটিক বা কিবা এটা হিষ্ট্ৰী পাওঁ লোকৰ পৰা, চব ৰেড জ'নৰ পৰা আহিছে, বাহিৰৰ পৰা আহে, তেতিয়াহ'লে আমি কোৱাৰেণ্টাইনৰ পৰা তেওঁলোকে এডভাইচ দিয়ে। আৰু তাৰ বাদেও আৰু যিবিলাক মানে বাহিৰত থাকে, তাক হোম কোৱাৰেণ্টাইন কৰি এডভাইচ কৰিছোঁ। ভেৰি হাই ৰিস্কবিলাকৰ ফেচিলিটি হোম কোৱাৰেণ্টাইন কৰিব দিছোঁ। লকডাউনৰ বাবে জম্মুৰ পৰা চাইকেলেৰে অসমলৈ ৰাওনা হৈছে অসমৰে 5 জন যুৱক। জম্মুৰ এটা কোম্পানীত কৰ্মৰত যুৱকৰ দলটোক কোম্পানীৰ পৰা উলিয়াই দিয়াৰ পিছত চাইকেলেৰে ৰাওনা হৈছে বাক্সাৰ 3 জন, ওদালগুৰিৰ 1 জন আৰু গুৱাহাটীৰ 8 মাইলৰ 1 জন যুৱক। জম্মুৰ পৰা চাইকেলেৰে অসমলৈ আহি থকা অৱস্থাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দলটো। খোৱাৰ লগতে নিশা কটাবৰ বাবেও সমস্যাত পৰিছে যুৱককেইজন। প্ৰাইভেট কোম্পানীত জব কৰি আছিলোঁ জম্মুত, গতিকে আমাক কোম্পানীৰ পৰা ওলাই দিলে। বহুত অসুবিধাৰ মাজত আমি কোনোমতে চাইকেল লৈ জম্মুৰ পৰা অসমলৈ যাবলৈ ওলাইছোঁ। বৰ্তমান গৈ আছোঁ। গতিকে সকলো অসমবাসী ৰাইজলৈ সহযোগিতা বিচাৰিছোঁ, অসম চৰকাৰৰ পৰা সহায় বিচাৰিছোঁ। ইফালে মথুৰাত আবদ্ধ গোলাঘাটৰ 30 তীৰ্থযাত্ৰীক ঘূৰাই আনিলে ৰাজ্য চৰকাৰে।
নিশা ছাগলীয়া সীমান্তত উপস্থিত হোৱা লোকসকলক স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে। ৰাজ্য চৰকাৰৰ পদক্ষেপক শলাগ লয় অসমলৈ উভতা তীৰ্থযাত্ৰীসকলে। লকডাউন বঢ়াই দিয়াৰ ফলত আমি সেই লকডাউন অমান্য নকৰি মানি চলি তাতে আমি 22 তাৰিখৰ পৰা ফচিব লগা হ'ল। আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগম পৰিচালনা সঞ্চালক আনন্দ প্ৰসাদ তিৱাৰী ডাঙৰীয়া আৰু আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী সন্থা সাধাৰণ সম্পাদক দ্বিজেন লক ছাৰ আৰু আমাৰ DGM কুলেন ফটনীয়া ছাৰ, তেওঁলোকৰ সহায় সহযোগত আমি সকলো ৰাইজক লৈ আজি অসমত ভৰি দিবলৈ সক্ষম হৈছোঁ। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, দুধনৈৰ পৰা অৰূপ নাথ, গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এবাৰ ঝুমুৰ গাই কৰোনাৰ সজাগতা সৃষ্টিৰ প্ৰয়াস মন্ত্ৰী সঞ্জয় কিষাণৰ। চাহ শ্ৰমিকৰ মাজত কৰোনা সজাগতাৰ বাবে গালে ঝুমুৰ গীত। চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে কৰোনা সংক্ৰমণৰ পৰা কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে সহজতে বুজি পোৱাকৈ ঝুমুৰ গীত পৰিৱেশন কৰি বুজাই দিলে ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে। মন্ত্ৰী সঞ্জয় কিষাণৰ মুখত এইবাৰ কৰোনাৰ ঝুমুৰ। চাহ শ্ৰমিকৰ মাজত কৰোনা সজাগতাৰ চেষ্টা। এইবাৰ চাহ বাগিচাই বাগিচাই কৰোনাৰ সজাগতাৰ চেষ্টা কৰিছে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে। চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে কৰোনা সংক্ৰমণৰ পৰা কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে সহজতে বুজি পোৱাকৈ ঝুমুৰ গীত পৰিৱেশন কৰি চাহ শ্ৰমিকক বুজোৱাৰ চেষ্টা কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে। মন্ত্ৰীগৰাকীৰ ঝুমুৰ গীতত সহযোগ কৰে চাহ শ্ৰমিকসকলে। মিলে জুলে সবাই থাকবা দূরে দূরে, সবাই থাকবা গো দিদি মিলে জুলে, সবাই থাকবা মিউরে দূরে। শনিবাৰে বিটিএডিৰ ওৰাং চাহ বাগিচাত চাহ শ্ৰমিকসকলৰ স্বাস্থ্য সজাগতাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। কৰোনাৰ ৰোগী উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত চাহ শ্ৰমিকসকলৰ লগতে সকলোকে পূৰ্বতকৈ অধিক সতৰ্ক হ'বলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। যদি গীত আকাৰে প্ৰকাশ কৰি পেলাই মানুহৰ মাজলৈ লৈ যোৱা যায় তেতিয়াহ'লে নিশ্চয় মানুহে অন্তৰৰ কথাবিলাক হৃদয়েৰে অনুভৱ কৰে আৰু তাক মানে মানি ল'বৰ কাৰণে পালন কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু সেয়েহে মই অকস্মাত সেইদিনাখন এটা গীত মই এনেকৈ ধৰণৰ এখন বাগানত যাওঁতে মই মনে মনে ভাবি পেলাই মই গাইছিলোঁ। মই গানটো সিমানেই আছে। লকডাউনৰ ফলত ৰাজ্যত ৰাজহ সংগ্ৰহত ব্যাপক প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিক লৈ পঞ্চায়তে পঞ্চায়তে সংঘটিত হোৱা ব্যাপক অনিয়মক লৈ তদন্ত ঘোষণাক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী সঞ্জয় কিষাণৰ। সঁচাকৈয়ে যদি দুৰ্নীতি সংঘটিত হৈছে বিজেপি কৰ্মী হলেও শাস্তি ভুগিবই লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। जितना पारो थी गोटा आसाम के बागान गिला घूरे के चेष्टा करते और ভাল लागते जे हमने जखन पहला बागानटा खुली तो हमने बहुत डांगर प्रत्याह्बान हल। কেৱল ওৰাং চাহ বাগিচাই নহয়, ঢেকিয়াজুলিতো কেইবাখনো চাহ বাগিচা পৰিদৰ্শন কৰি কৰোনা সন্দৰ্ভত পৰিস্থিতি বুজ লয় শ্ৰম মন্ত্ৰীগৰাকীয়ে। ভালো সে থাকবে দিদি সবাই মিলে জুলে, সবাই থাকবা দূরে দূরে। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জুলে সবাই থাকবা আৰু এই মুহূৰ্তত আহিছে চিটি 18 এক ব্ৰেকিং নিউজ। ডক্টৰ দীপা ডেকাৰ সংস্পৰ্শলৈ অহা 71 জনৰ কৰোনা পৰীক্ষা নিগেটিভ। দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী বাসত থকা ছাত্ৰীসকলৰ দেহত নাই কৰোনাৰ সংক্ৰমণ। নমুনা পৰীক্ষাৰ পিছত আহিল এই সুখবৰ। দীপা ডেকা কৰোনাত আক্ৰান্তৰ পিছতে কোৱাৰেণ্টাইন কৰা হৈছিল আৱাসীসকলক। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে ডক্টৰ দীপা ডেকা। কিন্তু এটা ভাল খবৰ যে দীপা ডেকাৰ সংস্পৰ্শলৈ অহা 71 গৰাকী যি লোকৰ কৰোনা পৰীক্ষা কৰা হৈছিল সেয়া বৰ্তমান নিগেটিভ আহিছে। দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী বাসত থকা ছাত্ৰীসকলৰ দেহত নাই কৰোনা সংক্ৰমণ। নমুনা পৰীক্ষাৰ পিছত আহিছে এইটো ভাল খবৰ। আৰু দীপা ডেকা কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে কোৱাৰেণ্টাইন কৰা হৈছিল আৱাসীসকলক। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে ডক্টৰ দীপা ডেকা।
আৰু খবৰ চিটি 8 পুনৰ সময় হৈছে আন এটি বিৰতিৰ